ডিগ্ৰী ক্লাছৰ কাৰণে আৰু পিজিৰ কাৰণে ৰংটো অলপ বেলেগ আমাৰ মাজত উপস্থিত আছে সোণাপুৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা কালৰ এগৰাকী কাণ্ডাৰী আমাৰ সকলো ধৰণৰ সুখ আৰু দুখৰ সমভাগী মহাবিদ্যালয় শ্ৰীযুত আনোৱাৰ হুছেইন এগৰাকী বিশিষ্ট চিত্ৰকৰেই নহয় তেখেত এগৰাকী আমাৰ সোণাপুৰ অঞ্চলৰ এই সময়ত যি নাটক হৈছিল সেই নাটকবিলাকত তেখেতে মেকআপ কৰা বা সেই সময়ত যি আলোক সম্পাদ বা লাইটিঙৰ কাম কৰা সেই সময়ত সেই নাটকবিলাকত যি পোচাক মহাবিদ্যালয়ত সংগীতটো গাইছে সেই সংগীতৰ সুৰকাৰ লাচিত কাঠাদেৱ এগৰাকী বিশিষ্ট শিল্পী সুৰকাৰ গায়ক আৰু এগৰাকী সংগীতৰ শিক্ষক গতিকে আমাৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা তেখেতক আমি সম্বৰ্ধনা জনাবলৈ পাই এই উপহাৰটি যেন গ্ৰহণ কৰে ডিমৰীয়া সাংবাদিক সন্থালৈ ধন্যবাদ জনালোঁ আমাৰ সোণাপুৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি আয়োজিত ৰাজহুৱা সভাত আমি যোগদান কৰিলোঁ জাগিৰোডত যিটো ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী হৈ আছে মই সোণাপুৰ কলেজক আহ্বান জনাইছোঁ যাতে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ প্ৰশিক্ষণত লেব এটা ইয়াতে স্থাপন কৰা যায় যাতে এই মহাবিদ্যালয়ৰ যিসকলে কৰ্ম সংস্কৃতিক আঁকোৱালি ল'ব খোজে প্ৰত্যেকজন ব্যক্তিয়ে যাতে বা প্ৰত্যেকজন যুৱক যুৱতীয়ে যাতে জাগিৰোডত কৰ্মসংস্থাপন পাব পাৰে ইয়াৰ উপৰিও আৰু কেইটামান মহাবিদ্যালয়খনৰ দাবী আছিলে আমি গোটেইখিনি পৰ্যায়ক্ৰমে কৰি দিওঁ